হাই ফ্ৰেণ্ডছ, সকলোকে আকৌ এটা নতুন ছেগমেণ্টলৈ মই প্ৰত্যেকতে স্বাগতম জনাইছোঁ। তো আজি আমাৰ পদূলিটো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আমাৰ পদূলিটো চাওকচোন, গাঁৱত ঘৰ দেই, একদম গাঁৱলীয়া পৰিৱেশ, একদম গছ গছনি, একদম আগফালে তামোল বাগান দেখিছে কিমান সুন্দৰ, খুব ধুনীয়া, একদম ঠাণ্ডা মৃদু বতাহ, খুব একদম হেপ্পী আৰু এটা পৰিৱেশ, খুব ধুনীয়া লাগে মানে। তো ৰাইজ, এতিয়া আমাৰ ঘৰটোৰ পৰিৱেশটো অকণ দেখাওঁ বুলি ভাবিলোঁ। আমাৰ পুৰণা ঘৰটো যিহেতু ভাঙি দিয়া হৈছিলে, আগৰ ভিডিঅ'কেইটাত আপোনালোকে দেখি আছিলে। এতিয়া তলত যি ভীম হ'ব, লিমটাৰ হ'ব, সেই লেভেলত মাটিখিনি অকণমান সমান কৰি দিয়া হ'ল। ইয়াৰ ওপৰত ভীম হ'ব, তাৰ পৰা ইয়াৰ ওপৰত 3 ফুট 3.5 ফুটমান ৱাল দিম আৰু সেইখিনি মাটি ভৰাম, সেইটো ভেটি হ'ব মানে। তো ঘৰটো মোটামুটি 6টা ৰুম প্লাছ কিটচেন আৰু লেট্ৰিন বাথৰুম এক্সট্ৰা, মানে গোটেইখিনি ধৰিব গ'লে 8টা ৰুমে হয়। মই দীঘল বহলটো কৈ দিছোঁ। ঘৰটো লম্বা হৈছে 60 ফুট আৰু বহল হৈছে 35 ফুট, মাজত কৰিডৰ আছে আৰু খুব ধুনীয়াকৈ এই আগফালৰখিনি চাওক কিমান ধুনীয়া লাগে। তো এইটো আমাৰ গোহালি ঘৰ হ'ব। এইটোতে আমি বৰ্তমান আছোঁ, যিটো ঘৰ দেখিছে টিং লগোৱা তৰ্জা বেৰৰ, এইখিনিতে আমি থাকিম। এইটো ঘৰতে বৰ্তমান আছোঁ। এইটো কেতিয়াকৈ হয় আৰু। তো ফ্ৰেণ্ডছ, আচলতে কি হয়, এইটো ভাবি থাকোঁ আৰু যে ঘৰ এটা বনাম, ইমান ডাঙৰকৈ বনাব পৰা নাই যদিও আমাৰ এইটো নৰ্মেল এটা আছাম টাইপ ঘৰে বনাইছোঁ। এইটো লেট্ৰিনৰ টাংকিটো। তো আমাৰ পুৰণা ঘৰটো একচুৱেলি আছিলে, সৰুকৈ এটা আছিলে, সেইটোকে ৰিপেয়াৰ কৰিব পাৰিলোঁহেঁতেন, কিন্তু অসমীয়া মানুহ ঘৰে নাতে, ধেৰ মন ডাঙৰ, ইফালে তেনেকুৱা কথা আৰু। তো এইটো চাওক, এইটো লেভেললৈকে ঘৰটো কমপ্লিট হৈ গৈছে। আমাৰ আগফালটো কিমান ধুনীয়া লাগে চাওক, কিমান ধুনীয়া লাগে আগফালটো, একদম তামোলৰ বাগান, গাঁৱৰ পৰিৱেশ মানে খুব ধুনীয়া আৰু। গাঁৱৰ পৰিৱেশৰ নিচিনা শান্তি ক'তো নাই, কি ধুনীয়া দেখিছেনে। এইটো গোহালি ঘৰ বনাম আৰু ইয়াতে হোৱাৰ পাছত, নতুন ঘৰটো হোৱাৰ পাছত। তো এইখিনিকে। তো একেবাৰে বহুত ডাঙৰ ঘৰ নহয় দেই, আপোনালোকক দেখাই থকাৰ কাৰণে আপোনালোকে নাভাবিব আকৌ বেলেগ দেই। কৃষ্ণ, দেখাইছোঁ আৰু কৈছোঁ আৰু, নৰ্মেল আছাম টাইপ ঘৰ এটাই বনাই আছোঁ। তো আপোনালোকক এতিয়া এইটো ভিডিঅ' চাই আপোনালোকৰ লাভ কি হ'ব? লাভ হোৱাকৈ মই কিবা এটা কৰিম আপোনালোকক, যে এই ভেটি লেভেললৈকে ইমান জোখৰ, এই ঘৰটোৰ জোখৰ ভেটি লেভেললৈকে কিমান কষ্টিং পৰিব, কিমান খৰচা হ'ব, তাৰ আপোনালোকক এটা আইডিয়া দিম মই। সেইটো ভিডিঅ' অলপ পিছত আহিব, কামটো হৈ ল'বলৈ দিয়ক, ধুনীয়াকৈ হিচাপ কৰি পেলাই আপোনালোকক গোটেই হিচাপখিনি দিম। এতিয়া যিসকলে ঘৰ বনাই আছে বা বনাম বুলি ভাবি আছে, তেওঁলোকে অলপমান আইডিয়া পাব। এফালে ঘৰৰ আগফালখিনিকে দেখায়ে আছোঁ আৰু খুব ধুনীয়া ধুনীয়া, একদম গাঁৱৰ পৰিৱেশ, গাঁৱৰ পৰিৱেশৰ কথা কি ক'ব আৰু, খুব ধুনীয়া দেখিছেনে। এইফালে তামোল বাগান। তো গাঁৱৰ পৰিৱেশটো খুব এটা হেপ্পী আৰু, মানে এটা বেলেগ ভাইব আছে। তো যিসকলে গাঁৱত থাকে তেওঁলোকে গম পায়। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোৰ পৰা মই প্ৰত্যেকতে বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ আশাৰে আজিলৈ বিদায় লৈছোঁ।